আমাৰ কাৰফিউ আজিৰ দিনত 11:30টাৰ পৰা চলি আছে সো আজিৰ পৰা অহাকালিৰ পৰা আজি SDM এ নটিফিকেশ্যন দিব অহাকালিৰ পৰা কাৰফিউ হ'ব 10টা বজাৰ পৰা 6 বজালৈকে দোকান পোহাৰ কোনোবাই 9:30 বন্ধ কৰিব পাৰে 9:45 বন্ধ কৰিব পাৰে ডিপেন্ডিং অন এমপ্লয়িখিনি কেনেকৈ ঘৰত গৈ পাব পাৰে কোনোবাই যদি কয় যে নহয় মোৰ এমপ্লয়িখিনি ঘৰতে থাকিব হোটেলতে থাকিব দে কেন ৰান আপ টু 9:30 9:45 কিন্তু যিজনে খাব তেওঁ ঘৰত ঘূৰি যাব লাগিব সো এভৰিথিং টুগেদাৰ আমি দোকানী বা ৰেষ্টুৰেণ্ট ওনাৰক এডভাইস কৰিম যে ডু নট ডিলে বিয়ণ্ড 9:30 কাৰণ গুৱাহাটীৰ যিকোনো জায়গাত যাবৰ কাৰণেতো আধা ঘণ্টা সময় লাগিব সো এটা খুব ইম্পৰ্টেণ্ট এইবাৰ আমি আনিছো আৰু এইটো অলপমান টাফ মেজাৰ হয় এটাতো মাস্কখন আমি আজিৰ পৰা কৈছো যে ৰাইজে মাস্কখন লগাব লাগে আৰু পুলিচক কোৱা হৈছে যে যদি একেবাৰে ব্লেটেন্টলি মাস্ক নিপিন্ধে পুলিচে মাস্ক ফাইন কালেকশ্যন কৰিব গতিকে মাস্কটো আমি কম্পালসৰি হিচাপে আমি ৰাখিছো যে মাস্কটো সকলোৱে পিন্ধিব লাগিব এটা আমি সিদ্ধান্ত লৈছো যে হোটেল ৰেষ্টুৰেণ্ট সিনেমা হল কটো সৰকাৰি কাৰ্যালয় কটো নন ভ্যাকসিনেটেড মানুহ আহিব নোৱাৰিব ধৰক আজি আপোনালোকে মোৰ প্ৰেছ কনফাৰেন্সত আহিছে বাহিৰত ভ্যাকসিনেশনৰ সাৰ্টিফিকেট দেখুৱাব লাগিব দিছপুৰত সচিবালয়ত যেতিয়া আহিব গেটতে ভ্যাকসিনেশন সাৰ্টিফিকেট দেখুৱাব লাগিব সিঙ্গল ডোজ নহয় ডাবল ডোজ মলত যাবৰ কাৰণেও কমপ্লিট ভ্যাকসিনেশন লাগিব এক্সেপ্ট হস্পিটাল বাকি সকলো ৰাজহুৱা স্থানত আহিবৰ কাৰণে ফুললি ভ্যাকসিনেটেড লাগিব যদি আপুনি ফুললি ভ্যাকসিনেটেড নহয় তেতিয়ালে হস্পিটালক বাদ দি কোনো ৰাজহুৱা স্থানত আপুনি যাব নোৱাৰে আৰু হোটেল মল ৰেষ্টুৰেণ্টত এটো মালিকৰ দায়বদ্ধ হ'ব যাতে মানুহজন সোমোৱাৰ আগতে ভ্যাকসিনেশন সাৰ্টিফিকেট তেওঁলোকে এক্সামিন কৰিব যদি আমাৰ চেকিংত নন ভ্যাকসিনেটেড মানুহ হোটেলৰ ভিতৰত ৰেষ্টুৰেণ্টৰ ভিতৰত মলৰ ভিতৰত পায় সেই মল আৰু ৰেষ্টুৰেণ্টৰ মালিকজন দায়বদ্ধ হ'ব দেন ইট উইল টেক against one non-vaccinated people 25,000 rupees fine has to be paid 25,000 suppose etia tajot konoba ahile manujonok ami nokoru onar jonok manujonor logot ami kotha na pato kan manujonok amar mote apuni khumaboi nidibo jodi non vaccinated manu hoy আৰু এইটোৱে বহুত মানুহক এফেক্ট নকৰে মই ভ্যাকসিনেশন ফিগাৰটো দিম আপোনালোকক এটো লৈ পেলাই দেখাত যদিও ভয়ংকৰ যেন লাগিছে একচুয়ালি ইট মে নট ইনক্লুড মেনি পিপল ভ্যাকসিনেটেড বুলি ক'লে আমি ডাবল ভ্যাকসিনেশন বুজাও আৰু সৰকাৰি কাৰ্যালয়টো নন ভ্যাকসিনেটেড এমপ্লয়ি 15 তাৰিখৰ পৰা নাহিব কিন্তু নাহা মানে এটো ছুটি নহয় নো ওয়ার্ক নো পে থাকিব মানে তেওঁলোকে যে নাহিব তেওঁলোকে এনেকুৱা নহয় যে ভালে হল বন্ধ হৈ গল তেওঁলোকে সেই দিনটোৰ দৰমাহা নাপাব প্ৰথমতে আমি ক্যাজুয়াল লিভত এডজাস্ট কৰি দিম আৰু ক্যাজুয়াল লিভৰ পিছত আৰ্ন লিভত এডজাস্ট কৰি দিম তাৰ পিছত নো ওয়ার্ক নো পে হৈ যাব মিনিং ডিয়াৰ বাই সবে যাতে 15 তাৰিখৰ আগতে ভ্যাকসিনেশনটো লৈ লয় পজিটিভলি যদি মই ক'ব খুজো যে 15 তাৰিখৰ আগতে ভ্যাকসিন লোৱাটো কম্পালসৰি কোনো সৰকাৰি কাৰ্যালয়ত যাব নোৱাৰিব সিনেমা হলত যাব নোৱাৰিব মলত যাব নোৱাৰিব কতো যাব নোৱাৰিব অকল তেওঁলোকে হস্পিটালতহে আহিব পাৰিব উইদাউট ভ্যাকসিনেশন কাৰণ এটোটো মানুহৰ ইমাৰ্জেন্সি বাকি স্কুল কলেজ সবতে নন ভ্যাকসিনেটেড কোনো যাব নোৱাৰিব আৰু এইটো আমি খুব টাফ কৰি ইমপ্লিমেন্ট কৰিম দোকান পোহাৰত নন ভ্যাকসিনেটেড মলত গলে 25,000 হ'ব সৰু পান দোকানত গলে 1,000 হ'ব তেনেকা এটা ক্যাটালগ এটা থাকিব সবেটো 25,000 নহব সৰকাৰি অফিসত যদি কোনোবা আহে তেতিয়ালে তেওঁলোকে
আমাৰ যিজন হেড অফ দ্য ডিপাৰ্টমেণ্ট তেখেত ৰেছপনচিবল হ'ব মুঠতে নন ভেকচিনেটেড মানুহ কোনো এইবাৰ আহিব নোৱাৰিব মিটিং সভা বিয়া সবতে নন ভেকচিনেটেড পিপল আৰ নট এলাউড ইন ভিউ অফ দ্য পজিশ্যন কাৰণ আমাৰ হস্পিটাল বেড নাই ইমান মানুহ যদি ফটক কৰি অমাইক্ৰন সবৰ গাত যাব গতিকে আমি বিচৰা নাই যে নন ভেকচিনেটেড মানুহ এতিয়া অসমত থাকিব লাগে এভৰিবডি শুড ভেকচিনেটেড মটৰচাইকেলত যদি কোনোবাই পিলিয়ন ৰাইডিং কৰে ভেকচিনেটেড মানুহে পিলিয়ন ৰাইডিং কৰিব পাৰিব গাড়ীত যদি উঠিব খোজে ভেকচিনেটেড মানুহে গাড়ীৰ পেছেঞ্জাৰ হ'ব পাৰিব সিটি বাছত অকল ভেকচিনেটেড মানুহে যাব পাৰিব 15 তাৰিখৰ পৰা নন ভেকচিনেটেড মানুহৰ কাৰণে এক প্ৰকাৰ কাৰফিউ লগাই দিয়া হৈছে খালি হস্পিটালতে নিজৰ ঘৰত থাকিব পাৰিব হস্পিটালত আহিব পাৰিব 15 জানুৱাৰীৰ পৰা কাৰণ এটাটো সময় দিব লাগিব গতিকে 15 জানুৱাৰীৰ পৰা এইটো আমি কৰিছোঁ মই আহি যাম বহুত নহয় মই লাষ্টলৈকে আহিম হা ডাবল ভেকচিনেটেড ফুললি এটা পাৰ্চিয়েলি ভেকচিনেশ্যনৰ কথা নাই পাব্লিক বিয়াই সভাই 200 জন মানুহ থাকিব পাৰিব বা কেপাসিটি অফ দ্য হলটোৰ 50% এতিয়া আমি হুইচ এভাৰ লেছ অৰ বিগাৰ আমি কোৱা নাই আমি কৈছোঁ যে যদি কোনোবা ডাঙৰ হল এটা হয় তাৰ 50% এটেন্ডেন্স পাব সে শংকৰদেৱ কলাক্ষেত্ৰত ইট উইল বি 5 to 600 কিন্তু যদি নৰ্মেল বিবাহ বাহৰ বিলাকত যেটো তাত 200 মানুহ নধৰে গতিকে তাত 50% 100 হৈ যাব সো ইট উইল বি জাস্ট 50% total capacity কিন্তু সিনেমা হলত যদি ফুললি ভ্যাকসিনেটেড মানুহ আহে আমি ক্যাপাসিটি লগোৱা নাই তেও 100 এ থাকিব কিন্তু বিয়া সভা ফাংশন মিটিং এই বিলাকত হ'ব 50% অফ দা ক্যাপাসিটি অফ দা হল এইটো আমি অহা কালিৰ পৰা ইমপ্লিমেন্ট হ'ব সুলাই যিটো ভাটি হেইটোৰ পৰা বহুত সংক্ৰমণ হয় ডিসি আৰু এসপি সকলে এটো এনশিওর কৰিব যাতে সুলাইৰ ভাটি গধুলি নচলে এনেটো এটো ইলিগেলি নিয়মতে চলিবই নালাগে এনেকে কলে লাগে যেন চলাৰ অনুমতি আছে নেকি বাট গোইং বাই দা ৰিয়েলিটি অফ দা লাইফ আমি এটো এনশিওর কৰিছো যে ইভিনিংত যাতে কোনো সুলাই ভাটি নাথাকে আৰু যেতিয়া গৈ দেখাই পাব সিলাই ভাটি এখন আছে বুলি ডেফিনেটলি এখন দিনটো নচলাৰ ব্যৱস্থা কৰিব লাগিব এটো এটা এক্সাইজৰ দায়িত্ব কিন্তু হেলথ পইণ্ট অফ ভিউৰ পৰা কোনো ইলিসিট সুলাই লিকাৰ বা সুলাই ভাটিৰ কাম আমি গধুলি খুলিব নোৱাৰিব স্কুল গুটে অসমতে অহা কালিৰ পৰা ক্লাস 5 লৈকে স্কুল বন্ধ all school up to class 5 will be closed down entire Assam private public shop up to 30th January 30th January metro date LP school completely বন্ধ থাকিব up to class 5 গুৱাহাটীত বন্ধ থাকিব আপ টু ক্লাস 8 অসমত ক্লাস 5 আৰু গুৱাহাটীত স্কুল বন্ধ থাকিব আপ টু ক্লাস 8 হেলথ ডিপাৰ্টমেন্টে টু এনশিওর কৰিব সাপোজ অহাকালি কামৰূপ ৰুৰেলটো কেছ বাঢ়িলে ডিব্ৰুগড় কেছ বাঢ়িলে হেলথ ডিপাৰ্টমেন্টে ডিস্ট্ৰিক্ট নিৰ্দেশ দিব যে আপোনালোকৰ তাতো ক্লাস 8 লৈকে বন্ধ কৰক সো বিগিন উইথ ক্লাস 5 কিন্তু যত যত প্ৰয়োজন হ'ব তাত ক্লাস 8 লৈকে বন্ধ কৰিব আৰু যি 9 10 খোলা থাকিব আৰু 11 9 10 11 ৰ ক্লাস সপ্তাহত আধা দিন হ'ব rotational basis 12 to as usual থাকিব তেওঁলোকৰ পৰীক্ষা আছে 9 10 11 এটো
সপ্তাহত ৰোটেশনেল বেসিছত চলিব তানে এজনে এটা ক্লাসে 3 দিন পাব so 9 will be 3 din 10 will be 10 days 11 will be 3 days but 3 বা 4 days যেটো এডুকেশন ডিপার্টমেন্টে ঠিক করে 50% বুলি কলে যেটো পড়িব কিন্তু 12 will be full class 12 and তার উপরত পুরা ক্লাস থাকিব Engineering, medical college, technical institution will run as usual. Tate kono restriction nai. 9 or pora 11 olike 9, 10, 11 rotational cholibo. Oha kali শিক্ষা বিভাগে তার ডিটেইল গাইডলাইন দি দিব 9, 10, 11 আমি এটো বিচাৰিছো যে rotational চলক যাতে স্কুলখনত ভৰ্তি হৈ না যায় স্টুডেন্ট কিন্তু ক্লাস 5 হলৈকে যেটো বন্ধ এটো ফ্রম টুমৰো লাগি যাব গুৱাহাটীত ক্লাস 8 হলৈকে যেটো বন্ধ এটো অহা কালি লাগি যাব এতিয়া ইয়াৰ উপৰিও আমি কেইটামান সৰু সৰু আৰু ৰেস্ট্ৰিকশন লাগিব যে আমি এতিয়া ৰেষ্টুৰেন্ট বিলাকত আৰু বাস বিলাকত 50% সিটিং ক্যাপাসিটি কৰা নাই আমি ফুল কৰিছো খালি স্ট্যান্ডিং নহব ৰেষ্টুৰেন্টটো 100% আহিব পাৰিব টু দা সিটিং ক্যাপাসিটি বাসটো মানুহ বহিব পাৰিব আপ টু দা সিটিং ক্যাপাসিটি নাইট সুপাৰ আমি এলাউ কৰিছো নাইট সুপাৰ কারফিউ হলো চলিব পাৰিব আৰু নাইট সুপাৰৰ কাৰণে প্ৰত্যেক ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনে অকল নাইট সুপাৰৰ মানুহখিনিয়ে টেক এৱে খোৱা লবৰ কাৰণে হোটেলত বহি ৰাতি খাব নোৱাৰিব টেক এৱে লবৰ কাৰণে কেইখনমান ৰাস্তাই ৰাস্তাই দোকান তেওঁলোকে এলাউ কৰিব কিন্তু তাৰ ওপৰত টেক এৱে লব পাৰিব বহি খাব নোৱাৰিব পেকেট লৈ লব আমি মিছাত ৰখিলো আমনিক ৰখিলো পেকেট বনোৱা থাকিব আমাক পেকেট দি দিব টেক এৱে হে পাব তাতে বহি পেলাই খাব নোৱাৰিব এই টেক এৱে দিবৰ কাৰণে ৰাস্তা দোকান খোলা থাকে নাইট সুপাৰ এতিয়া আমি ইন্টাৰ ডিস্ট্ৰিক্ট আদিও খোলা থাকিব মানে ইন্টাৰ ডিস্ট্ৰিক্টত কোনো ধৰণৰ বন্ধ নাথাকিব অটোৱালাও থাকিব অটোটো পুৰা প্যাসেঞ্জাৰ উঠিব কিন্তু তিনটা হে বহিব পাৰিব চাৰিটা নোৱাৰিব সিটিং ক্যাপাসিটি যি ধৰণে পারমিট আছে সিটিং ক্যাপাসিটিৰ ওপৰত নোৱাৰিব কিন্তু প্যাসেঞ্জাৰ গুটে বিলাক ভ্যাকসিনেটেড হ'ব লাগিব ইভেন নাইট সুপাৰো যে মই কৈছো চলিব পাৰিব ভ্যাকসিনেটেড মানুহক লৈহে চলিব পাৰিব যদি নন ভ্যাকসিনেটেড মানুহ আমি প্যাসেঞ্জাৰ দেখা পাও বাছৰ মালিকে 25000 টকা ফান্ড দিব লাগিব মানুহজনে নহয় কাৰণ আমি কৈছো যে আপুনি নুঠাবই ইউ শুড ৰিফিউজ